হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত ভিন পৰ নাই সেলুট ফজলুল আসমতৰ দৰে প্ৰতিগৰাকী মুছলমানলৈ এয়াইতো আছিল আল্লাহৰ বাণী। আজান ফকীৰে জিকিৰৰ সুৰেৰে কৈ থৈ যোৱাৰ দৰে বাস্তৱৰ এখন দুৰ্লভ ছবি। ভেদভাৱ পাহৰি হিন্দু মুছলমানৰ সমন্বয় একতাৰ উদাহৰণ। সাম্প্ৰতিক সমাজৰ এখন দুৰ্লভ ছবিয়ে দাঙি ধৰিছে মানৱতাৰ নিদৰ্শন। সূৰ্য বৰাৰ বিদায় পৰত ওলাই আহিল মুছলমান সমাজ। প্ৰকৃত মুছলমানৰ আদৰ্শ দাঙি ধৰি প্ৰশংসাৰ পাত্ৰ ইছলাম ধৰ্মাৱলম্বী লোক। লগতে সহযোগ কৰিলোঁ, একলগতে কৰিলোঁ। পিছত সিহঁতে কৈছে সিহঁতে কৈছে তোমাৰ লগত কোনো পেচ নাই, আমিতো কোনো জাতৰ ৰবিছো নাই, আমাৰ হিন্দু মানুহৰ লগত বেছি চলে, মুছলিমৰ লগতে চলে, কোনো সিহঁতৰ ঘৰৰ লগত মোৰ ঘৰৰ লগতে একলগতে চলোঁ। নামটো কি? আসমত আলী। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সূৰ্য বৰা হঠাৎ অৱনতি ঘটিছিল স্বাস্থ্যৰ। অকলশৰে এটা ঘৰত বসবাস কৰা দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সূৰ্য বৰা হঠাৎ অসুস্থ হৈ পৰিছিল, অৱনতি ঘটিছিল স্বাস্থ্যৰ। গাঁওখনৰ ফজলুল আসমতকে ধৰি সকলো লোক একত্ৰিত হৈছিল। সকলোৰে সহায়ত চিকিৎসালয়লৈ লৈ যোৱা হ'ল সূৰ্য বৰাক। চিকিৎসালয়লৈ লৈ যোৱাৰ পৰতেই ফজলুলৰ হাতত ধৰি কান্দিছিল সূৰ্য বৰাই। সি মোৰ হাতত ধৰি কান্দি দিছে। কান্দি দিয়াৰ পিছতো মই ক'লো যে যদি আপোনাৰ কিবা এটা খাবলৈ আছে আপুনি মোক কৈ দিয়ক, মই আপোনাক কম ভাই মোক খাবলগীয়া একো নাই। ভাতৃতুল্য ফজলুলক হাতত ধৰি জীৱনৰ শেষ কথাষাৰ কোৱাই নহল সূৰ্য বৰাৰ। ভাতৃৰ দায়িত্ব পালন কৰি হাস্পতালৰ পৰা সূৰ্য বৰাৰ নিথৰ দেহ লৈ আনি অন্ত্যেষ্টিক্ৰিয়া পৰ্যন্ত সকলো কাম কৰিবলৈ ওলাই আহিল ফজলুল আসমতৰ লগতে জুৰিয়াৰ দগাঁৱৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোক। হিন্দু মুছলমান সকলো মিলি একেলগে মাজ নিশালৈকে শ্মশানত থাকি হিন্দু ধৰ্মৰ সকলো নীতি নিয়ম পালন কৰি অন্ত্যেষ্টিক্ৰিয়াৰ সকলো যাৱতীয় কাম কাজ সম্পন্ন কৰিলে। গাঁওখনৰ মুছলমান ৰাইজ ওলাই আহি সূৰ্য বৰাৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি দাঙি ধৰিলে মানৱতাৰ নিদৰ্শন। আৰু আমাৰ এখন নিচেই সৰু এখন অসমীয়া গাঁও, নিৰ্দিষ্ট কেইঘৰমান মানুহ আছো। ইয়াত যিখিনি মানুহে সহায় কৰিছে মই ভিডিঅ' কৰি ৰাখিছোঁ, গোটেইকেইজন মুছলিম যুৱক যি সহায় কৰিছে। এফালে জুই জ্বলি আছে, এফালে মুছলিম যুৱকে তেখেতক দাহ কৰি আছে। এইটো এনেকুৱা এটা সমন্বয় বাৰ্তা, এইটো মই ভাবোঁ গোটেই ভাৰতত ব্যাপক জুৰি প্ৰচাৰ চলিব লাগে। এনেকুৱা হয়তো উদাহৰণ খুবেই কম। গতিকে বহুত মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যে এনেকুৱা সমন্বয় বাৰ্তা গোটেই মানুহখিনিয়ে যেনেকে লাগি ভাগি, বিশেষ গোটেই কৰ্মখিনি দাহৰ যিখিনি কৰ্ম, সহায় সাৰথি কৰাৰ ওপৰত লাগি ভাগি যিখিনি কৰ্ম কৰিব লাগে গোটেইখিনি মুছলিম যুৱকে কৰিছে। সাম্প্ৰতিক সময়ত দুৰ্লভ যেন লগা এনে দৃশ্যই সলনি কৰিব ধৰ্মৰ নামত বিভেদ, বৈষম্য সৃষ্টি কৰা একাংশৰ বিবেক। মুছলমানসকলৰ এই আদৰ্শৰে পৰিৱৰ্তন হওক, বৈষম্যবাদী সমাজৰ সম্প্ৰীতি, একতা আৰু মানৱতাৰ ছবিখনৰ বহুল প্ৰচাৰ হওক, ইতিবাচক বাৰ্তাৰে গঢ়ি উঠক এখন পৃথিৱী, নতুন পৃথিৱী, সমন্বয়ৰ পৃথিৱী। আজি মোৰ প্ৰিয় দাদা মোৰ ঘৰৰ সন্মুখতে সূৰ্য কুমাৰ বৰা, তেখেতৰ পটককে একচুৱেলি বেমাৰটো চলি থাকে, কিন্তু পটককে তেখেতৰ মাতি নিলে ঈশ্বৰে। মাতি নিয়াৰ ক্ষেত্ৰত আমি ঘৰৰ পৰা গৈছিলোঁ, ঘৰৰ পৰা দেখিলোঁ। আমি দুপৰীয়া বজাত গৈছোঁ, তেখেতৰ অৱস্থা খুব বেয়া, শোচনীয়। আমি নগৰলৈ যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এখন ঘৰলৈ মাকৰ বাদে কোনো নাই, অকল মাক আৰু তেখেত। তাৰপিছত মই আমাৰ কিনাৰতে ধৰক পিছফালে থকা মুছলিম আসমত বুলি কয়, ফজল মোৰ লগতে আছে। এনেকে ধৰক বহুত কিছু মানুহে আহি পেলাই মোৰ বৰমাহঁতৰ চবৰে গৈছিলে। যোৱাৰ পিছত তেখেতৰ অৱস্থা শোচনীয়। তাৰপিছত আমি নিজৰ চেষ্টা কৰিলোঁ দাঙি নিয়া মানুহ, একচুৱেলি সেইখিনিও মানুহো নাই। তেনেহ'লে আমি যেনে তেনে বাইক ঘৈণীয়েকক খবৰ দিলোঁ। আমি সেইখন আনি পেলাই ঘূৰাই দিব লগা অৱস্থা নাই। তেখেতক একেবাৰে গা চা ঠাণ্ডা পৰি গ'ল। তাৰপিছত আহিলে বাইক ঘৈণীয়েক, কিন্তু অহাৰ পিছত নগৰলৈ নিয়া অৱস্থাতে দঙা চিভিলত তেখেতক হ'ল। কিন্তু হোৱাত আমাৰ গোটেই সহায়খিনি আমাৰ ককা ভাই চবেই আছে, আৰু ককা ভাই আমাৰ জ্যেষ্ঠ এজন কৃষ্ণ বৰা, কুমুদ বৰা,
আমাৰ তোমাৰ গোলাপ বৰা তেখেতসকলে আমাৰ জ্যেষ্ঠসকল তেখেতসকলে আহিছে আৰু বাকী আমাৰ ভাইকেইজন আছে মোৰ ভতিজা এটা ভাই এটা আছে মোৰ জগৰাজ বৰা মোৰ চবে কোৱা গাঁও মোৰ গাঁৱৰ ল'ৰাখিনি আছে আহি পেলাই মুছলিম ল'ৰাখিনি লৈ সহায় সহযোগিতা লৈ আমি এতিয়া শেষ দেৱস্থান কৰি আছো এইখিনি বেলেগ একো নাই আমাৰ মাজত কোনো জাতিভেদ নাই যেনেকে জুবিনে কৈ থাকিছে আমি তেনেকে কৈছো আৰু এইখিনি আমি একেই থাকিব আমাৰ ধৰ্ম সেইখিনি থাকিব বেলেগ একো নাই আৰু মই কিবা এটা কথা কওঁ আচলতে আমাৰ এইটো এটা দুখ লগা কথা হৈ গ'ল আমি হিন্দু মুছলিমৰ কোনো কথা নাই আমি সবাই হিন্দু মুছলিম একেলগে চলো আজি সূৰ্যদা বৰা যে মৰি গ'ল এইটো আমাৰ বহুত দুখ লগা কথা হ'ল এই সূৰ্যদয় আমাক কেতিয়াবা মুছলিম হ'ব নাই আমিও কেতিয়াবা সিহঁতক হিন্দু বুলি ক'ব নাই কিন্তু সিও ভাল মানুহ আমিও ভাল মানুহ আমি হিন্দু মুছলিম একেলগে চলো কিন্তু আচলতে সি যে আজি ফটকে গ'ল কিন্তু আজি ৰাতি এই দিনৰ 11টা বজাত একেলগে কথা পাতিলো সি মোৰ হাতত ধৰি কান্দি দিছে জুৰিয়াৰ পৰা নিজামুল হুছেইনৰ ৰিপৰ্ট টাইম 8